নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে 1 মাৰ্চৰ পৰা ৰাজপথলৈ উলিয়াই আনিব নোৱাৰিব বাহন। যান-বাহনৰ লাখ লাখ গৰাকী চালকলৈ ডাঙৰ খবৰ। পৰিবহণ বিভাগে বান্ধি দিছে কিছুমান সময়। 29 ফেব্ৰুৱাৰীৰ ভিতৰত কৰক আপোনালোকে এই কাম। 1 মাৰ্চৰ পৰা ৰাজপথত চলিব অভিযান 4-3। ৰাজপথত দেখা মাত্ৰকে জব্দ হ'ব পাৰে আপোনাৰ বাহন। জব্দ কৰা বাহন উভতাই নাপাব গৰাকীয়ে। পোনে পোনে স্ক্ৰেপ কৰা হ'ব জব্দ কৰা বাহন। শীঘ্ৰেই কৰক আপোনাৰ বাহনৰ যাৱতীয় কাম-কাজ। আপোনাৰ বাহনৰ যদি ইঞ্চুৰেঞ্চ নাই তেন্তে আজিয়েই কৰক। প্ৰদূষণৰ প্ৰমাণ পত্ৰও আজিয়েই আপোনালোকে উলিয়াই লওক। ব্যক্তিগত তথা ব্যৱসায়িক সকলো বাহনৰ গৰাকীয়ে মানিব লাগিব এই নিয়ম উলংঘা কৰা গৰাকীৰ বিৰুদ্ধে লোৱা হ'ব বিহিত ব্যৱস্থা। বাহনৰ ফিটনেছ, ইঞ্চুৰেঞ্চ, প্ৰদূষণ পাৰ্মিট সকলো আপডেট কৰিব লাগিব। উদ্যোগ প্ৰতিষ্ঠানতো অতৰ্কিত অভিযান চলাই আদায় কৰা হৈছে কৰ। 1 মাৰ্চৰ পৰা ৰাজপথলৈ উলিয়াই আনিব নোৱাৰিব বাহন। এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে অবৈধ ফাৰ্মাচী চলোৱাসকল সাৱধান হওক। এইবাৰ অবৈধ ফাৰ্মাচীত চলিছে তীব্ৰ অভিযান। সুদখোৰৰ বিৰুদ্ধে অভিযানৰ মাজতে অবৈধ ফাৰ্মাচীত অভিযান। নগাঁৱৰ ৰূপসীঘাটৰ কাৱৈমাৰী, লাইৰুৰিৰ বিভিন্ন ফাৰ্মাচীত অভিযান ঔষধ পৰিদৰ্শকৰ। বহুকেইখন ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰবিহীনভাৱে চলি থকাৰ অভিযোগ। অভিযানৰ সময়তে পলায়ন কৰে বহু ফাৰ্মাচীৰ স্বত্বাধিকাৰী। নগাঁও জিলা ঔষধ পৰিদৰ্শকে চলাইছে এই অভিযান। ফেৰিয়ালাৰ ৰূপত ঔষধ বিক্ৰী কৰা লোকৰ বিৰুদ্ধেও লোৱা হ'ব ব্যৱস্থা। অবৈধ ফাৰ্মাচীক নাকি লগাবলৈ এই অভিযান। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে আগন্তুক 24 ঘণ্টাত বতৰে ল'ব কাল ৰূপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সাৱধানবাণী। কোন কোন জিলালৈ জাৰি কৰা হৈছে সতৰ্কবাণী। দক্ষিণ হালমৰা, ধুবুৰী, বৰপেটা, নলবাৰী, মৰিগাঁও, নগাঁও, হোজাই, কাছাৰ, তাৰ লগতে কৰিমগঞ্জ, হাইলাকান্দি, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়াত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। বিভিন্ন প্ৰান্তত বৰষুণৰ ফলত নষ্ট হৈছে খেতি-বাতি। হঠাতে নামিছে প্ৰচণ্ড শীত। বিভিন্ন প্ৰান্তত ঘন কুঁৱলীৰ প্ৰকোপ। কুঁৱলীৰ বাবে ব্যাহত হৈছে যাতায়াত ব্যৱস্থা। ঘন কুঁৱলীৰ বাবে বকুৰ, লামপাৰা, গৰৈমাৰীত বাগৰিল এখন স্কুটিসহ আৰক্ষী। আগন্তুক 24 ঘণ্টাত ৰাজ্যত বতৰে ল'ব পাৰে কাল ৰূপ। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে দলগাঁৱত অবৈধ ব্যৱসায়ী চক্ৰ উৎখাত। দীৰ্ঘদিন ধৰি চলি আছিল অনৈতিক কাম-কাজ। দলগাঁও আৰক্ষীয়ে অভিযান চলাই উৎখাত কৰে এই অনৈতিক চক্ৰক। অসংযত অৱস্থাত ঘৰৰ ভিতৰত আৰক্ষীয়ে আটক কৰে ফকিৰ আলী, মফিজউদ্দিন, ৰকিবুল ইছলাম, তাহেৰ আলীসহ এগৰাকী মহিলাক। আটক কৰা 5 জনক দলগাঁও আৰক্ষীয়ে প্ৰেৰণ কৰে জেললৈ। অবৈধ ঘাটি চলা ঘৰৰ মালিক ফকিৰ আলীৰ লগতে তেওঁৰ পত্নীকো আটক কৰিছে আৰক্ষীয়ে। দলগাঁৱৰ বেছিমাৰীত এই চক্ৰ উৎখাত কৰে দলগাঁও আৰক্ষীয়ে।